ওম শান্তি। আজি 23-3-2025 বৰ্ষৰ প্ৰাতঃ মুৰলী। ওম শান্তি। অব্যক্ত বাপ-দাদা, ৰিভাইজ 2-11-2004। আজি বাবাই কৈছে, উপকাৰী হৈ অপকাৰীৰো উপকাৰ কৰা, সৰ্বশক্তি সৰ্বগুণ সম্পন্ন সন্মান দাতা হোৱা। আজি স্নেহৰ সাগৰে নিজৰ চাৰিওফালৰ সন্তানসকলক দেখি হৰ্ষিত হৈ আছে হওক। সাকাৰ ৰূপত সন্মুখত আছে বা স্থূল ৰূপত দূৰৈত বহি আছে, কিন্তু স্নেহে সকলোকে পিতাৰ ওচৰত বহি আছো। এইটো অনুভৱ কৰাই আছে। প্ৰত্যেক সন্তানৰ স্নেহে পিতাক সমীপত অনুভৱ কৰাই আছে। তোমালোক সকলো সন্তানেও পিতাৰ স্নেহত সন্মুখত আহি উপস্থিত হৈছাহি। বাপ দাদাই দেখিছে যে প্ৰতিগৰাকী সন্তানৰ অন্তৰত বাপ দাদাৰ স্নেহ সমাহিত হৈ আছে। প্ৰত্যেকৰে অন্তৰত মোৰ বাবা, এইটো স্নেহৰ গীত বাজি আছে। স্নেহেই এই দেহ আৰু শৰীৰৰ সম্বন্ধৰ পৰা অনাসক্ত কৰি আছে। স্নেহেই মায়াজিত কৰি আছে। য'ত অন্তৰৰ স্নেহ আছে, ত'ত মায়া দূৰৰ পৰাই আঁতৰি যায়। স্নেহৰ বিষয়টিত সকলো সন্তান উত্তীৰ্ণ। এটা হ'ল স্নেহ, দ্বিতীয়তে সৰ্বশক্তিমান পিতাৰ দ্বাৰা সৰ্বশক্তিৰ সম্পদ। গতিকে আজি বাপ দাদাই এফালে স্নেহ চাই আছে, আনফালে শক্তি সেনাৰ শক্তিসমূহ চাই আছে। যিমান স্নেহ সমাহিত হৈ আছে, সিমানেই সৰ্বশক্তিও সমাহিত হৈ আছেনে? বাপ দাদাই সকলো সন্তানক একেদৰে সৰ্বশক্তি দিছে, মাষ্টাৰ সৰ্বশক্তিমান কৰি তুলিছে। কাৰোবাক সৰ্বশক্তিমান, কাৰোবাক শক্তিমান কৰা নাই। তোমালোক সকলোৱে নিজৰ সমান মাষ্টাৰ সৰ্বশক্তিমান বুলি কোৱা। বাপ দাদাই চাৰিওফালৰ সন্তানসকলক সুধিছে যে প্ৰত্যেকেই নিজৰ মাজত সৰ্বশক্তি অনুভৱ কৰা নে? সদায় সৰ্বশক্তিৰ ওপৰত অধিকাৰ আছেনে? সৰ্বশক্তি হৈছে বাপ দাদাৰ উত্তৰাধিকাৰ। তেন্তে নিজৰ উত্তৰাধিকাৰৰ ওপৰত অধিকাৰ আছেনে? আছেনে অধিকাৰ? শিক্ষকসকল কোৱা, অধিকাৰ আছেনে? ভাবি গুণি কবা। পাণ্ডৱ অধিকাৰ আছেনে? সদায় আছে নে কেতিয়াবা কেতিয়াবা আছে? যি সময়ত যিটো শক্তিৰ প্ৰয়োজন হয়, তেতিয়া তোমালোক শক্তি সেনাৰ আদেশত সেইটো হাজিৰ হৈ যায়নে? সময়ত হয় হুজুৰ হাজিৰ বুলি কয়নে? ভাবা চোৱা। অধিকাৰীয়ে আদেশ দিয়ক আৰু শক্তিয়ে হয় হুজুৰ হাজিৰ বুলি কওক। যিটো শক্তিৰে আহ্বান জনোৱা, যেনেকুৱা সময়, যেনেকুৱা পৰিস্থিতি, তেনেকৈয়ে যাতে শক্তি কাৰ্যত লগাব পাৰা। এনেকুৱা অধিকাৰী আত্মা হৈছানে? কিয়নো পিতাই উত্তৰাধিকাৰ দিলে আৰু তোমালোকে উত্তৰাধিকাৰ নিজৰ কৰি ল'লা। নিজৰ কৰি লৈছা নহয়, তেন্তে নিজৰ ওপৰত অধিকাৰ থাকে। যি সময়ত যিটো বিধিৰে আৱশ্যকতা হয়, সেই সময় কাৰ্যত ব্যৱহাৰ হৈ যাওক। ধৰি লোৱা, তোমালোকৰ সমাহিত কৰাৰ শক্তিৰ প্ৰয়োজন হৈছে আৰু সমাহিত কৰাৰ শক্তিক আদেশ কৰিলে, তোমালোকৰ আদেশ মানি হয় হাজিৰ হৈ যায়নে? যদি হৈ যায়, তেন্তে কাণ লৰোৱা, কাণ লৰোৱা। কেতিয়াবা কেতিয়াবা হয় নে সদায় হয়? সমাহিত কৰাৰ শক্তি হাজিৰ হয়, কিন্তু 10 বাৰ সমাহিত কৰিলা আৰু 11 নম্বৰ বাৰত অলপ তল ওপৰ হয় নেকি? সদায় আৰু সহজে হাজিৰ হৈ যাওক। সময় পাৰ হৈ যোৱাৰ পাছত যাতে নাহে, কৰিবতো এয়া বিচাৰিছিলো, কিন্তু হৈ গ'ল। এয়া এনেকুৱা যাতে নহয়। ইয়াক সৰ্বশক্তিৰ অধিকাৰ বুলি কোৱা হয়। এই অধিকাৰ বাপ দাদাইতো সকলোকে দিছে, কিন্তু দেখিবলৈ পোৱা যায় যে সদায় অধিকাৰী হোৱাত ক্ৰমানুসাৰী হৈ যায়। সদায় আৰু সহজে হওক, স্বাভাৱিক হওক, স্বভাৱসিদ্ধ হওক, তাৰ বিধি হ'ল যেনেকৈ পিতাক হুজুৰ বুলিও কোৱা হয়, হুজুৰ হাজিৰ বুলি কোৱা হয়,
হাজিৰ হুজুৰ বুলি কয়, তেন্তে যিসকল সন্তানে হুজুৰৰ প্ৰতিটো শ্ৰীমতত হাজিৰ হুজুৰ কৰি চলে, তেওঁলোকৰ আগত সৰ্বশক্তিয়েও হুজুৰ হাজিৰ কৰে। প্ৰতিটো আজ্ঞাত হয় হাজিৰ, প্ৰতিটো খোজত হয় হাজিৰ। যদি প্ৰতিটো শ্ৰীমতত হয় হাজিৰ নহয়, তেন্তে প্ৰতিটো শক্তিয়েও সকলো সময়ত হাজিৰ হুজুৰ কৰিব নোৱাৰে। যদি কেতিয়াবা কেতিয়াবা পিতাৰ শ্ৰীমত বা আজ্ঞা পালন কৰে, তেন্তে শক্তিসমূহেও তোমালোকৰ কেতিয়াবা কেতিয়াবা হাজিৰ হোৱাৰ আদেশ পালন কৰে। সেই সময়ত অধিকাৰৰ পৰিৱৰ্তে অধীন হৈ যায়। সেয়েহে বাপ দাদাই এই ফলাফল পৰীক্ষা কৰিলে তেন্তে কি দেখিলে? ক্ৰমানুসৰি হয়। সকলো ১ নম্বৰ নহয়, ক্ৰমানুসৰি হয় আৰু সদায় সহজ নহয়। কেতিয়াবা কেতিয়াবা সহজ হৈ যায়, কেতিয়াবা কাৎচিতহে শক্তি জাগ্ৰত হয়। বাপ দাদাই প্ৰতিগৰাকী সন্তানক পিতাৰ সমান ৰূপত চাব খোজে, ক্ৰম অনুসৰি চাব নোখোজে। আৰু তোমালোক সকলোৰে লক্ষ্যও হৈছে পিতাৰ সমান হোৱা। সমান হোৱাৰ লক্ষ্য নে ক্ৰম অনুসৰি হোৱাৰ লক্ষ্য? যদি সোধা হয়, তেন্তে সকলোৱে ক'ব সমান হ'ব লাগে। তেন্তে পৰীক্ষা কৰা, সৰ্বশক্তি আছেনে? সৰ্ব শব্দটিৰ ওপৰত বিশেষভাৱে মনোযোগ দিয়া। সৰ্বগুণ আছেনে? স্থিতি পিতাৰ সমান হয়নে? কেতিয়াবা নিজৰ স্থিতি, কেতিয়াবা পৰস্থিতিয়ে বিজয়প্ৰাপ্তটো কৰি নলয়। পৰস্থিতিয়ে যদি বিজয়প্ৰাপ্ত কৰি লয়, তেন্তে তাৰ কাৰণ জানানে? স্থিতি দুৰ্বল, সেইবাবে পৰিস্থিতি প্ৰহাৰ কৰিব পাৰে। সদায় যাতে স্বস্থিতি বিজয় হৈ থাকে, তাৰ সাধন হ'ল সদায় স্বমান আৰু সন্মানৰ সন্তুলন। স্বমানধাৰী আত্মা স্বতঃ সমান দিওঁতা দাতা হয়। বাস্তৱত কাৰোবাক সন্মান দিয়া নহয়, সন্মান দিয়া মানে লোৱা। সন্মান দিওঁতা স্বতঃ সকলোৰে অন্তৰত মাননীয় হৈ যায়। পিতা ব্ৰহ্মাক দেখিলা? আদিদেৱ হৈও, ড্ৰামাৰ প্ৰথম আত্মা হৈও সদায় সন্তানসকলক সন্মান দিলে। সন্তানসকল আত্মাসকলৰ দ্বাৰা নিজতকৈ বেছি মান দিয়ালে। সেয়েহে প্ৰতিগৰাকী সন্তানৰ অন্তৰত পিতা ব্ৰহ্মা মাননীয় হ'ল। তেন্তে মান দিলে নে মান ল'লে? সন্মান দিয়া অৰ্থাৎ আনৰ অন্তৰত আন্তৰিক স্নেহৰ বীজ সিঁচা। বিশ্বৰ আগতো বিশ্ব কল্যাণকাৰী আত্মা হয়। এয়া তেতিয়া অনুভৱ কৰা যেতিয়া আত্মাসকলক স্নেহেৰে সন্মান দিয়া। গতিকে বাপ দাদাই বৰ্তমান সময়ত ইজনে সিজনক সন্মান দিয়াৰ আৱশ্যকতা দেখিলে। সন্মান দিওঁতাজনেই বিধাতা আত্মা ৰূপত দেখা যায়। সন্মান দিওঁতাজনেই বাপ দাদাৰ শ্ৰীমত অৰ্থাৎ শুভ ভাৱনা, শুভ কামনা পালন কৰোতা আজ্ঞাকাৰী সন্তান। সন্মান দিয়াটোৱেই ঈশ্বৰীয় পৰিয়ালৰ আন্তৰিক স্নেহ। সন্মান দিওঁতাই সহজে স্বমানত স্থিৰ হ'ব পাৰে। যিসকল আত্মাক সন্মান দিয়ে, সেই আত্মাসকলৰ দ্বাৰা যি অন্তৰৰ আশীৰ্বাদ নিগৰে, সেই আশীৰ্বাদৰ ভঁৰালেই সহজে আৰু স্বতঃ স্বমানৰ স্মৃতি আনি দিয়ে। সেয়েহে বাপ দাদাই চাৰিওফালৰ সন্তানসকলক বিশেষভাৱে মনোযোগ আকৰ্ষণ কৰাই আছে যে সন্মানদাতা হোৱা। বাপ দাদাৰ ওচৰলৈ যেনেকুৱাই সন্তান আহিল, দুৰ্বল আহিল, সংস্কাৰ বশৱৰ্তী হৈ আহিল, পাপৰ বোজা হৈ আহিল, কাঢ়া সংস্কাৰ লৈ আহিল, বাপ দাদাই প্ৰতিগৰাকী সন্তানক কি দৃষ্টিৰে চালে? মোৰ অতিকৈ মৰমৰ আলাসৰ লাৰু সন্তান, ঈশ্বৰীয় পৰিয়ালৰ সন্তান। গতিকে সন্মান দিলে আৰু নিজে স্বমানধাৰী হৈ গ'ল। গতিকে পিতাক অনুসৰণ কৰা। যদি সহজে সৰ্বগুণ সম্পন্ন হ'বলৈ বিচৰা, তেন্তে সন্মানদাতা হোৱা। বুজিলা? সহজ হয় নহয়? সহজ নে কঠিন? শিক্ষকসকলে কি ভাবা? সহজ হয়নে? কাৰোবাক দিবলৈ সহজ, কাৰোবাক দিবলৈ কঠিন হয়নে?
সকলোকে দিবলৈ সহজ। তোমালোকৰ উপাধি হৈছে সৰ্ব উপকাৰী, অপকাৰ কৰোতাজনৰো উপকাৰ কৰোতা। তেন্তে পৰীক্ষা কৰা যে সকলোৰে প্ৰতি উপকাৰী দৃষ্টি বৃত্তি স্মৃতি থাকেনে? আনৰ উপকাৰ কৰা মানে নিজৰেই উপকাৰ কৰা। তেন্তে কি কৰিব লাগে? সন্মান দিব লাগে নহয়। বেলেগ বেলেগ কথাত ধাৰণা কৰিবৰ বাবে যি পৰিশ্ৰম কৰা তাৰ পৰা হাত সাৰি যাবা, কিয়নো বাপ দাদাই দেখিবলৈ পাইছে যে সময়ৰ গতি তীব্ৰ হৈ গৈ আছে, সময়ে অপেক্ষা কৰি আছে। গতিকে তোমালোক সকলোৱে প্ৰস্তুতি চলাব লাগে, সময়ৰ অপেক্ষা সমাপ্ত কৰিব লাগে, নিজৰ সম্পূৰ্ণতা আৰু সমানতাৰ গতি তীব্ৰ কৰিব লাগে। কৰি আছো নহয়। তীব্ৰগতি পৰীক্ষা কৰা, তীব্ৰগতি হয়নে? বাকী স্নেহেৰে নতুন নতুন সন্তানো আহি উপস্থিত হৈছে। বাপ দাদা নতুন নতুন সন্তানসকলক দেখি আনন্দিত হয়। যিসকল প্ৰথমবাৰ আহিছে তেওঁলোকে হাত দাঙা। বহুত আছে, ভাল কৰিলা, পিতাৰ ঘৰলৈ নিজৰ ঘৰলৈ আহিলা, অভিনন্দন। বাৰু, সেৱাৰ পাল কৰ্ণাটকৰ। কৰ্ণাটকবাসী উঠা, সেৱাৰ সোণালী সুযোগৰ বাবে অভিনন্দন। চোৱা, প্ৰথম নম্বৰ লৈছা, সেয়েহে প্ৰথম নম্বৰতেই থাকিব লাগে নহয়। পুৰুষাৰ্থত বিজয়ী হোৱাত সকলোতকৈ প্ৰথম নম্বৰ লওঁতা, দ্বিতীয় নম্বৰ নল'বা, প্ৰথম নম্বৰ। সাহস আছেনে? আছেনে সাহস? তেন্তে তোমালোকৰ সাহস আৰু পিতাৰ হাজাৰ গুণ সহায়। ভাল সুযোগ লৈছা, নিজৰ পুণ্যৰ পুঁজি বহুত জমা কৰি ল'লা। বাৰু, কৰ্ণাটকে ডাঙৰ অনুষ্ঠান কৰিছানে? নাই কৰা। কিয় কৰা নাই? কৰ্ণাটকে সকলোতকৈ প্ৰথম নম্বৰ লোৱা উচিত। বাংগালোৰত, অৰ্থাৎ এতিয়া বেংগালুৰু কৰিবা। বাৰু, যিয়ে ডাঙৰ অনুষ্ঠান কৰিছে তেওঁলোক উঠা। কিমান অনুষ্ঠান হৈ গ'ল, 8-10 হৈ গ'ল। বাপ দাদাই ডাঙৰ অনুষ্ঠান কৰাৰ বাবে অভিনন্দন জনাই আছে। মণ্ডল কিমান আছে? প্ৰতিটো মণ্ডলে বিশাল অনুষ্ঠান কৰিব লাগে, কিয়নো তোমালোকৰ চহৰত আপত্তি কৰাসকলে তেতিয়া আপত্তি নকৰিব। বিশাল অনুষ্ঠান কৰিলে বিজ্ঞাপনো তোমালোকে ডাঙৰকৈ দিয়া নহয়। জনসংযোগৰ মাধ্যমেৰেই হওক, পোষ্টাৰ, হাৰ্ডিং আদি বিভিন্ন সাধন ব্যৱহাৰ কৰা, তেতিয়া আপত্তি কম হৈ যাব। বাপ দাদাই এইটো সেৱা পচন্দ কৰে, কিন্তু আছে। অনুষ্ঠানটো ডাঙৰকৈ কৰিলা, তাৰ বাবে অভিনন্দন আছেই, কিন্তু প্ৰতিটো অনুষ্ঠানৰ পৰা অতি কমেও 108ৰ মালা তৈয়াৰ হ'ব লাগে। সেয়া ক'ত হৈছে? অতি কমেও 108, অতি বেছি 16,000। কিন্তু ইমান যি শক্তি লগালা, ইমান সম্পত্তি লগালা, তাৰ ফলাফলত অতি কমেও 108 তৈয়াৰ হওক। সকলোৰে ঠিকনাটো তোমালোকৰ লগত থাকিব লাগে। বিশাল অনুষ্ঠানলৈ যিয়ে আনিব, তেওঁলোকৰ ওচৰত তেওঁলোকৰ পৰিচয়টো থাকেই, গতিকে তেওঁলোকক আকৌ সমীপত আনিব লাগে। এনেকুৱা নহয় যে আমি কৰিলোঁ, কিন্তু যি কাৰ্য কৰা হয় তাৰ ফলটো ওলাব লাগে নহয়। গতিকে ডাঙৰ অনুষ্ঠান আয়োজন কৰাসকলৰ প্ৰত্যেকেই বাপ দাদাক এইটো ফলাফল দিব লাগে। লাগিলে ভিন্ন ভিন্ন সেৱা কেন্দ্ৰলৈ যাওক, যিকোনো চহৰৰেই হওক, তালৈ যাওক, কিন্তু ফলাফল ওলাব লাগে। ঠিক আছে নহয়? হ'ব পাৰে নহয়? অলপ মনোযোগ দিলে ওলাই আহিব। 108টো একোৱেই নহয়, কিন্তু ফলাফল বাপ দাদাই চাব বিচাৰে। অতি কমেও বিদ্যাৰ্থীটো হওক। ঠিক আছে নহয়? পাণ্ডৱ ঠিক আছেনে? তেন্তে চাম 1 নম্বৰ কোন হয়। যিমানেই উলিওৱা, কিন্তু অৱশ্যে উলিওৱা। কি হয়, অনুষ্ঠান হৈ যায়, কিন্তু আগলৈ তোমালোকৰ সৈতে সম্পৰ্ক ৰখাৰ ক্ষেত্ৰত মনোযোগ অলপ কম হৈ যায়, আৰু উলিওৱাটো একো কঠিন নহয়। বাকী বাপ দাদাই সন্তানসকলৰ সাহস দেখি হৰ্ষিত হৈছে, বুজিলা? বাৰু,
বাৰু এতিয়া সকলোৱে 1 ছেকেণ্ডত, 1 ছেকেণ্ড 1 মিনিট নহয়, 1 ছেকেণ্ডত মই ফৰিষ্টা তথা দেৱতা, এই মনৰ ব্যায়াম ছেকেণ্ডত অনুভৱ কৰা। এনেকুৱা ব্যায়াম দিনটোত 1 ছেকেণ্ডত বাৰে বাৰে কৰা। যেনেকৈ শাৰীৰিক ব্যায়ামে শৰীৰ শক্তিশালী কৰি তোলে, তেনেকৈ মনৰ এই অভ্যাসে মন শক্তিশালী কৰি তোলে। মই ফৰিষ্টা, এইখন পুৰণি সৃষ্টি, পুৰণা দেহ, পুৰণা দেহৰ সংস্কাৰৰ পৰা ঊৰ্ধত মই ফৰিষ্টা আত্মা। বাৰু চাৰিওফালৰ অতি স্নেহী, সদায় স্নেহৰ সাগৰত লীন আত্মাসকলক, সদায় সৰ্বশক্তিৰ অধিকাৰী শ্ৰেষ্ঠ আত্মাসকলক, সদায় পিতাৰ সমান হওঁতা পিতাৰ মৰমৰ আত্মাসকলক, সদায় সমানত থাকোঁতা প্ৰত্যেক আত্মাক সন্মান দিওঁতা, সকলোৰে মাননীয় হওঁতা আত্মাসকলক, সদায় সকলোৰে উপকাৰী আত্মাসকলক বাপ দাদাৰ আন্তৰিক স্নেহ সহিত স্মৰণ আৰু অন্তৰৰ আশীৰ্বাদ স্বীকাৰ কৰিবা। আৰু লগতে বিশ্বৰ মালিক আত্মাসকলক নমস্কাৰ। দাদীজীৰ প্ৰতি সন্মান দিয়াত 1 নম্বৰ উত্তীৰ্ণ হৈছা। ভাল কথা। সকলো দাদী মধুবনৰ শোভা, অৰ্থাৎ সভাৰ প্ৰতি। এওঁলোক সকলোৰে দাদীসকলৰ শোভা ভাল লাগে নহয়? যেনেকৈ দাদীসকলৰ শোভাৰে মধুবন শোভিত হৈ যায়, তেনেকৈ তোমালোক সকলো দাদী নহয়, কিন্তু দিদি আৰু দাদাটো হোৱা। সেয়েহে সকলো দিদি আৰু সকলো দাদা, সকলোৱে এইটো ভাবিব লাগে, কৰিব লাগে, য'তেই নাথাকা সেই স্থান শোভিত হৈ যাওক। যেনেকৈ দাদীসকলৰ দ্বাৰা শোভিত হয়, তেনেকৈ সকলো শোভিত হওক, কিয় দাদীৰ পিছত দিদিটো হোৱা নহয়। কম নোহোৱা, দাদাও আছে, দিদিও আছে। সেয়েহে কোনো সেৱা কেন্দ্ৰ নীৰস হ'ব নালাগে, শোভিত হ'ব লাগে। তোমালোক এটি এটি বিশ্বক শোভিত কৰা আত্মা, গতিকে যি স্থানতে আছা সেয়া সুশোভিত স্থান হিচাপে দেখা দিয়ক। ঠিক আছে নহয়? কিয়নো জগতত সদৰ শোভা আছে আৰু তোমালোক প্ৰত্যেকৰে বেহদৰ শোভা। নিজে আনন্দ, শান্তি আৰু অতীন্দ্ৰিয় সুখৰ উজ্জ্বলতাত থাকিলে স্থানো শোভিত হৈ যাব, কিয়নো স্থিতিৰে স্থানত বায়ুমণ্ডল বিয়পে। সেয়েহে সকলোৱে পৰীক্ষা কৰিবা যে য'ত আমি থাকোঁ তাত শোভা আছেনে? বিষাদটো নাই? সকলোৱে আনন্দত নাচি আছানে? এনেকুৱা হয় নহয়? তোমালোকৰ দাদীসকলৰতো এয়াই কাম নহয়? দিদি আৰু দাদাসকলক অনুসৰণ কৰা। বাৰু সকলো ফালৰ যিসকল স্নেহী সন্তানে বাপ দাদাক অন্তৰেৰে স্মৰণ কৰি আছে আৰু পত্ৰ ইমেইলৰ দ্বাৰা স্মৃতি পঠিয়াইছে, চাৰিওফালৰ সেই সন্তানসকলক বাপ দাদাই দূৰৈত চাই থকা নাই, কিন্তু অন্তৰ আসনত চাই আছে। সকলোতকৈ সমীপৰ হৈছে অন্তৰ, গতিকে বাপ দাদাই অন্তৰেৰেই স্মৃতি প্ৰেৰণ কৰাসকলক আৰু স্মৃতি প্ৰেৰণ কৰা নাই কিন্তু স্মৃতিত আছে, সেই সকলকো অন্তৰ আসনধাৰী ৰূপত চাই আছে, সঁহাৰি জনাই আছে। দূৰৈত বহিও 1 নম্বৰ তীব্ৰ পুৰুষাৰ্থী হোৱা। বৰদান: অমনোযোগিতাৰ নিদ্ৰাক তালাক দিওঁতা নিদ্ৰাজিত চক্ৰৱৰ্তী হোৱা। অমনোযোগিতাৰ নিদ্ৰাক তালাক দিওঁতা নিদ্ৰাজিত চক্ৰৱৰ্তী হোৱা। সাক্ষাৎকাৰ মূৰ্ত হোৱা। ভক্তসকলক সাক্ষাৎকাৰ কৰাবৰ বাবে অথবা চক্ৰৱৰ্তী হ'বৰ বাবে নিদ্ৰাজিত হোৱা। যেতিয়া বিনাশকালক পাহৰি যোৱা, তেতিয়া অমনোযোগিতাৰ নিদ্ৰা আহে। ভক্তসকলৰ মিনতি শুনা, দুখী আত্মাসকলৰ দুখৰ কাতৰোক্তি শুনা, তৃষ্ণাতুৰ আত্মাসকলৰ প্ৰাৰ্থনাৰ আৱাজ শুনা, তেতিয়া কেতিয়াও অমনোযোগিতাৰ নিদ্ৰা নহ'ব। গতিকে এতিয়া সদায় জাগ্ৰত জ্যোতি হৈ অমনোযোগিতাৰ নিদ্ৰাক তালাক দিয়া আৰু সাক্ষাৎকাৰ মূৰ্ত হোৱা। শ্লোগান: তন মন ধন, মন বাণী কৰ্ম যিকোনো প্ৰকাৰে পিতাৰ কৰ্তব্যত সহযোগী হোৱা, তেতিয়া সহজযোগী হৈ যাবা। তন মন ধন,
মন, বাণী, কৰ্ম যিকোনো প্ৰকাৰে পিতাৰ কৰ্তব্যত সহযোগী হোৱা, তেতিয়া সহযোগী হৈ যাবা। ওম শান্তি। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ পিতাক ঈশ্বৰ সত্য বুলি কয়, সত্যতাই পিতাৰ প্ৰিয়, সঁচা অন্তৰৰ হ'লে চাহেব ৰাজি হয়। গতিকে অন্তৰ আসনধাৰী, সেৱাধাৰী সন্তানসকলৰ সম্বন্ধ সম্পৰ্কত প্ৰতিটো সংকল্প আৰু বাণীত সত্যতা আৰু স্বচ্ছতা দেখা যাব। তেওঁলোকৰ প্ৰতিটো সংকল্প, প্ৰতিষাৰ বচন সত্য হ'ব। ওম শান্তি।